নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। আঁচনিখনলৈ ইতিমধ্যে আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দূৰদৰ্শী নেতৃত্বত আমাৰ চৰকাৰে উদ্যমিতাৰ এক সুস্থ পৰিৱেশ গঢ়ি তুলি ৰাজ্যৰ যুৱ সমাজৰ সবলীকৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ পিছত লিখা আছে অহা 11 মাৰ্চ মানে আজি এই আঁচনিৰ অধীনত 12,960 গৰাকী উদ্যমীয়ে দ্বিতীয় কিস্তিৰ সুদমুক্ত ঋণ লাভ কৰিব, যাৰ জৰিয়তে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ দিশত আমাৰ ৰাজ্যখন আৰু এখোজ আগুৱাব। এই সন্দৰ্ভত প্ৰস্তুতি পৰ্যালোচনাৰ উদ্দেশ্যে আজি ভিডিঅ' কনফাৰেন্স যোগে এক বৈঠকত মিলিত হওঁ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আজি 12,960 গৰাকী যুৱক যুৱতীৰ বেংক একাউণ্টত প্ৰদান কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ গভাৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে এ ট্ৰিবিউট টু ষ্টেণ্ড এণ্ড ডেডিকেশ্যন অফ আৱাৰ অন্নদাতা stay tuned for a significant milestone with the release of the 22 installment under Pradhan Mantri Kisan Samman Nidhi on 13 March 2027। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে 13 মাৰ্চ তাৰিখে প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। কিন্তু যিসকল কৃষকে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক PM কিষাণ আঁচনিৰ KYC আৰু লেণ্ড ছেডিং কৰা নাই সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি 2,000 কৈ টকা নাপাব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো আজি ইমানেই, ধন্যবাদ।